এতিয়া বহুতৰ ধৰকচোন আমাৰ ব্লাউজৰ শোল্ডাৰত এটা প্ৰবলেম হয় প্ৰবলেমটো কি যে ব্লাউজৰ আমাৰ শোল্ডাৰ নামি যায় তো শোল্ডাৰ কিয় নামি যায় এটা সব এই ব্লাউজটোৰ শোল্ডাৰ আছে মোৰ 14 ইঞ্চি মই জাস্ট আপোনালোকক বুজাই আছো হা এটো 14 ইঞ্চি মই শোল্ডাৰ ললো 7 ইঞ্চি ললো 7 দুগুণে 14 ইঞ্চি এতিয়া গলৰ কাৰণে আমি এইভাগে এই মাৰ্জিনটোৰ পৰা কিছুমানে 3 ইঞ্চি কিছুমানে 2.5 ইঞ্চি ৰাখে তো মই ইয়াতে 3 ইঞ্চিত মাৰ্জিন কৰিলো ঠিক আছে ইয়াতে মই শোল্ডাৰ 3 ইঞ্চি ৰাখিলো আৰু গলৰ কাৰণে কিমান হল মোৰ এটো 4 ইঞ্চি হলে কিমান হল 8 ইঞ্চি যেতিয়া বহল হ'ব তেতিয়া এটো ধৰকচোন কাটিংতে 8 ইঞ্চি হল আকৌ ইয়াতে তলত যেতিয়া আমি ব্লাউজৰ তলত আমি এটা শেপ দিব লাগে সেই শেপটো দিলে কি হয় ব্লাউজটো আৰু অকনমান গলটো শোল্ডাৰটো বলি যায় বলি যোৱাৰ পাছত এই গ্যাপিং পয়েন্টটো ব্লাউজৰ যেটো গলৰ এই গ্যাপিং পয়েন্ট এটো কমসে কম 10 11 হৈ যায় হৈ যোৱাৰ বিনিময় সাপোজ ধৰকচোন ইয়াতে মোৰ 8 ইঞ্চি আছে তো তলত যেতিয়া শেপ দিম তো কমসে কম 2 ইঞ্চি বাঢ়িব বাঢ়াৰ পাছত কিমান হ'ব কিমান হল 10 ইঞ্চি আকৌ ইয়াতে কিমান থাকিব দুই সাইডত 6 ইঞ্চি তে 10 আৰু 6 কিমান হয় 16 ইঞ্চি মোৰ শোল্ডাৰ হৈ যায় তো 16 ইঞ্চি শোল্ডাৰ যেতিয়া হ'ব তেতিয়া অটোমেটিক্যালি ব্লাউজটো মোৰ নামি যাব তো এটো আছিল শোল্ডাৰ নামি যাওয়াৰ প্ৰবলেম মোৰ ধৰকচোন মই এই মাৰ্জিন দুটা এৰি দিলো কাৰণ কি মই আপোনালোকক বুজোৱাৰ কাৰণে ব্লাউজৰ গলৰ কাৰণে এই যেটো ব্লাউজৰ গল হ'ব এই গলটোত লব 2.5 ইঞ্চি ঠিক আছে আৰু এই 2.5 ইঞ্চিৰ মাৰ্জিনৰ পৰা আপোনালোকে 3 ইঞ্চি শোল্ডাৰ লব যদি ব্লাউজটো অলপমান ডাঙৰ হয় 3 ইঞ্চি লব সিলাই যাই পেলাই 2.5 ইঞ্চি টিকিব আৰু যদি অলপমান সৰু সাইজ হয় তেতিয়া 2.5 ইঞ্চি লব ঠিক আছে তো এতিয়া মোৰ ইয়াতে টোটাল শোল্ডাৰটো কিমান আহিল 11 ইঞ্চি আহিল 11 ইঞ্চি যেতিয়া আহিল আকৌ ইয়াতে যেতিয়া শেপ দিম তেতিয়া ড্ৰকচন আৰু 2 ইঞ্চি বাঢ়ি যাব 11 আৰু 2 কিমান হয় 13 ইঞ্চি আৰু যেতিয়া লেডিছে ব্লাউজ পিন্ধে এনেও 1 ইঞ্চি ডাউনত পৰি আহে তো তেতিয়া কি হল 14 ইঞ্চি মই ব্লাউজটোৰ শোল্ডাৰ কিমান লৈছো 14 ইঞ্চি তো মোৰ ব্লাউজৰ শোল্ডাৰ 14 ইঞ্চি মিলি গল